নমস্কাৰ ছাত্ৰীসকল, আজি আমি পঢ়িম ক্লাছ 6ৰ যি এক্সাৰচাইজ 7B দিয়া আছে তাৰ প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। চ' নাম্বাৰ 1টো কি লিখা আছে? ড্ৰ এ নাম্বাৰ লাইন এণ্ড লোকেট 4/1, 4/2, 4/3, 4/4 আৰু অসমীয়াত কি কৈছে চোৱা, সংখ্যাৰেখা অংকন কৰা আৰু 4/1, 4/2, 4/3, 4/4ক সংখ্যাৰেখাত উপস্থাপন কৰা। চ' আমি কেনেকৈ কৰিম চোৱা, প্ৰথমে কি কৰোঁ, আমি এখন সংখ্যাৰেখা আঁকিব দিছোঁ। আমি প্ৰথমে কি কৰোঁ, স্কেলৰ সহায়ত কি কৰোঁ, এখন সংখ্যাৰেখা আঁকি লওঁ। চোৱা, তোমালোকে স্কেল ল'বা, স্কেলত কি কৰিবা, স্কেলৰ সহায়ত এখন সংখ্যাৰেখা আঁকিবা। চোৱা, প্ৰথমে কি কৰোঁ, এই স্কেলৰ সহায়ত কি কৰিলোঁ, আমি এখন আঁচ দিলোঁ। তাৰপিছত ইয়াত এটা পইণ্ট ধৰিলোঁ, এই পইণ্টটোক আমি কি বুলি ধৰিলোঁ, 0 বুলি ধৰি ল'লোঁ। ইয়াত কি কৰিলোঁ, 1 বুলি ধৰিলোঁ, এইটো 2, এইটো 3, এইটো 4, এইটো 5, 6, 7, 8লৈকে ধৰি ল'লোঁ। ইয়াত 1, 2, 3, 4। চোৱা কেনেকৈ কৰিম, চোৱা আমি ইয়াত এখন কি আঁকিলোঁ, সংখ্যাৰেখা আঁকিলোঁ। ইয়াত এখন সংখ্যাৰেখা আঁকিলোঁ। এই সংখ্যাৰেখাত এই যে এটা বিন্দু, এই বিন্দুটোক আমি 0 বুলি ধৰি লৈছোঁ। আৰু এই 0ৰ বাওঁ চাইডে, অৰ্থাৎ লেফ্ট চাইডত কি হয়, সদায় ঋণাত্মক অখণ্ড সংখ্যাকেইটা বহে। অৰ্থাৎ ইয়াত বহিব -1, ইয়াত লিখিম আমি -2, ইয়াত লিখিলোঁ -3। আৰু এই সোঁ চাইডত আমাৰ কি বহে, ধনাত্মক অখণ্ড সংখ্যাখিনি বহে। অৰ্থাৎ কিমান বহিব ইয়াত, 1, 2, 3, 4, 5, 6, 7, 8 ইয়াত লিখিলোঁ। এতিয়া চোৱা, সংখ্যাৰেখাত কি আছে চোৱা, আমি ওপৰত কি কৰিলোঁ, 1টোকে লিখি গ'লোঁ। এতিয়া সংখ্যাৰেখাৰ তলত কিমান আছে চোৱা, 4 লিখি আছে, হয়নে? অৰ্থাৎ এই যোনখিনি সংখ্যা লিখিলোঁ আমি, এই সংখ্যাখিনিৰ তলত কি কৰা, 4 লিখি যোৱা। 4 গোটেইকেইটা সংখ্যাৰ তলত কি কৰি দিয়া, 4 লিখি দিয়া। 4 লিখি যোৱা, 4। এতিয়া চোৱা, এই সংখ্যাৰেখা এটাৰ লগত আমাৰ কি কৰিব দিছে, এই 4/1 ক'ত আছে চোৱা, 4/1 এইটোত আছে, হয়নে? ইয়াত কি কৰা, এনেকৈ কি কৰি দিয়া, গোল কৰি দিয়া। তাৰপিছত কি আছে চোৱা, 4/2 পইণ্ট এইটো, হয়নে? তাৰমানে ইয়াত কি কৰা, গোল কৰি দিয়া। তাৰপিছত কিমান আছে চোৱা, 4/3, ইয়াত কি কৰা, ইয়াত 4/3টো এনেকৈ গোল কৰি দিয়া। তাৰপিছত ইয়াত কি আছে চোৱা, 4/4 মানে কি, ইয়াত কি কৰি দিয়া, ঘেৰ দি দিয়া। আৰু এই 4/4 মানে কি হৈছে চোৱা, এটা বস্তুক আমি যদি কি কৰোঁ, 4 ভাগ কৰোঁ, ইয়াত চোৱা 1, 2, 3, 4টা ভাগ আছে। এতিয়া যদি 4টা ভাগক যদি আমি যদি কি কৰি দিওঁ, ৰং কৰি দিওঁ, 4টা ভাগক যদি ৰং কৰি দিওঁ, তেতিয়াহ'লে আমি কি পালোঁ চোৱা, এটা গোটা বস্তু পালোঁ, হয়নে? অৰ্থাৎ 4/4 মানে কি, 1। অৰ্থাৎ চোৱা, এই 4 মাজত কেইবাৰ যাব, 4 কেইবাৰ যাব, এবাৰ যাব, হয়নে? অৰ্থাৎ 4 কেইবাৰ যায়, এবাৰ যায়। অৰ্থাৎ আমি কিমান পালোঁ, 1 পালোঁ। অৰ্থাৎ 4 ভাগৰ মানে কিমান, 1 পালোঁ, হয়নে? অৰ্থাৎ এইটো আমি এনেধৰণে বুজিব পাৰি যে মোৰ হাতত কেইটা মাৰ্বল আছে, 4টা মাৰ্বল আছে। আৰু মই 4টাকে কেইবাৰ দিব পাৰিম, এবাৰ দিব পাৰিম, হয়নে? 4টা মাৰ্বল যদি 4টাকে দিওঁ, কেইবাৰ দিব পাৰিম, এবাৰ দিব পাৰিম, হয়নে? অৰ্থাৎ লব আৰু হৰৰ মানটো যদি কি হয়, একেই হয়, আৰু ইয়াক যদি আমি কাটাকাটি কৰোঁ, তেতিয়াহ'লে ইয়াৰ মানটো সদায় কিমান হ'বগৈ, 1 হ'বগৈ। সেইকাৰণে আমি ইয়াত কিমান লিখিলোঁ, 1 বুলি লিখিলোঁ। আৰু এই চাইডে কি কৰিবা, এইকেইটাৰ তলত কি কৰিবা, 4 বুলি লিখি দিবা। ইয়াৰ তলত কিমান, 4 বুলি লিখিবা। ইয়াৰ পিছত চোৱা, নাম্বাৰ 2টো চোৱা কি কৈছে, 10/0, 10/3, 10/7 আৰু 10/10ৰ সংখ্যাৰেখাত ক'ত পাতিবা। চ' নাম্বাৰ 2ৰ চলিউশ্যনটো চোৱা, প্ৰথমে কি কৰা, স্কেলৰ সহায়ত কি কৰা, এডাল সংখ্যাৰেখা আঁকি লোৱা। স্কেলৰ সহায়ত এডাল সংখ্যাৰেখা আঁকি লোৱা। এডাল কি আঁকিলোঁ, আমি সংখ্যাৰেখা আঁকিলোঁ। এতিয়া চোৱা, সংখ্যাৰেখাত কি কৰা, সংখ্যাৰেখাত সমানে কি কৰা, ইয়াত বিন্দুকেইটা দি যোৱা। ইয়াত এটা পইণ্ট ধৰিলোঁ, ইয়াত এটা পইণ্ট, ইয়াত এটা পইণ্ট, ইয়াত এটা পইণ্ট, এইখিনি এটা এটা বিন্দু বুলি সমানে কি কৰা, বিন্দুকেইটা চিনাক্ত কৰা। তাৰপিছত ইয়াত দিয়া, ইয়াত কি কৰিলোঁ, আমি এডাল সংখ্যাৰেখা আঁকিলোঁ। এই সংখ্যাৰেখাডালত চোৱা, এই পইণ্ট যোনটো পইণ্ট ধৰিলোঁ, এই পইণ্টটো আমি প্ৰথমে 0 বুলি ধৰি লওঁ। এই চাইডৰখিনি কি ধৰিম, আমি ধনাত্মক অখণ্ড সংখ্যাখিনি বহাম। চ' ইয়াত কিমান লিখা, 1, 2, 3, 4, তাৰপিছত ইয়াত লিখা আছে 5, 6, 7, 8, 9, 10, 11, 12, 13লৈকে লিখিলোঁ। এতিয়া চোৱা, আৰু এই চাইড কি লিখোঁ, -1, -2। আৰু চোৱা, ইয়াত তলত কিমান লিখা আছে, তলত 10 লিখা আছে। সেইকাৰণে কি কৰা, গোটেইকেইটা সংখ্যাৰ তলত কি কৰা, 10 বুলি লিখি দিয়া। ইয়াত 10, এইটো তলটো 10, গোটেইকেইটাৰ তলত কি কৰা, 10 বুলি লিখি দিয়া। 10, 10, 10, 10, গোটেইকেইটাৰ তলত 10 বুলি লিখি দিয়া। 10, 10, 10, 10, 10, এই চাইডে কি কৰা, 10 বুলি লিখি দিয়া। 10, 10। এতিয়া চোৱা কি কৈছে, সংখ্যাৰেখাত আমি এই যে কি আছে, 10/0টো ক'ত আছে চোৱা, এইটো 10/0, হয়নে? এইটো 10 কিমান আছে, 0 আছে। তাৰমানে কি কৰা, ইয়াত সংখ্যাৰেখাত কি কৰা, ইয়াত ঘেৰ দি দিয়ে। তাৰপিছত চোৱা, কিমান দেখাব লাগে আমি, 10/3, হয়নে? 10/3টো ক'ত আছে, ইয়াত আছে, হয়নে? এতিয়া কি কৰা, ইয়াত ঘেৰ দি দিয়া, 10/3। তাৰপিছত কিমান আছে চোৱা,
10/7 10/7টো ক'ত আছে চোৱা এইটো হয়নে এইটো পইণ্ট 10/7 এইটো কি কৰা ঘেৰি দি দিয়া তাৰপিছত কি কৰা চোৱা ইয়াত কিমান আছে 10/10 10/10টো ক'ত আছে 10/10 এৰিয়াত আছে হয়নে এই পইণ্টটো কি কৰা ঘেৰি দি দিয়া অৰ্থাৎ 10/10 হয়নে 10/10 যদি হয় একে হয় হৰ আৰু লবটো যদি একে হয় ইয়াৰ মানটো সদায় কিমান হয় আমি কিমান পাইছিলোঁ অলপ আগতে 1 পাইছিলোঁ হয়নে অৰ্থাৎ ইয়াত কিমান লিখিম আমি 1 লিখিম আৰু ইয়াই হ'ল কি আমাৰ সংখ্যা ৰেখাৰ উপস্থাপন বুজিছে ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে ড্ৰ নাম্বাৰ লাইন এণ্ড লুক এট দ্য ফলোয়িং কৈছে যে সংখ্যা ৰেখা অংকন কৰা আৰু তলৰ ভগ্নাংশসমূহ উপস্থাপন কৰা এইটো চোৱা নাম্বাৰ 3 এ সলিউশ্যন প্ৰথমে কিমান আছে লিখি লোৱা কিমান আছে চোৱা 9 বাই কিমান আছে 4 সংখ্যাটো লিখি লোৱা 9/4 এতিয়া চোৱা আমি কি কৰোঁ প্ৰথমে এডাল কি কৰোঁ সংখ্যা ৰেখা আঁকো সংখ্যা ৰেখা আঁকা এডাল সংখ্যা ৰেখা আঁকিলোঁ আৰু ইয়াৰ কি কৰোঁ এটা এটা বিন্দুৰ চিনাক্ত কৰি দিওঁ বিন্দুখিনি চিনাক্ত কৰি দিয়ে এতিয়া চোৱা ইয়াত কি আছে চোৱা ইয়াতে এইটো এটা পইণ্ট হয়নে এই পইণ্টটোক আমি 0 বুলি ধৰিলোঁ এই পইণ্টটোক আমি 1 বুলি ধৰিলোঁ এইটো 2 3 4 5 বুলি ধৰিলোঁ যিহেতু তলত কিমান আছে চোৱা 9 আছে সেইকাৰণে ইয়াত কি কৰা তলত কি কৰা 9 বুলি লিখি দিয়া 9 9 9 9 ইয়াত তলটো কিমান হ'ব 9 হ'ব হয়নে আৰু ইয়াত কি কৰা দুই চাইডে দুডাল খাৰ দি দিয়া ইয়াত কি কৰা এটা পইণ্ট ধৰিলোঁ এই পইণ্টটোক -1 বুলি ধৰা আৰু তলত 9 লিখা ইয়াত -2 বুলি লিখা ইয়াত কি লিখা তলত 9 বুলি লিখা এতিয়া চোৱা কিমান দেখাব লাগিব 9/4 এতিয়া চোৱা 9/4টো ক'ত আছে চোৱা ইয়াত আছে হয়নে এই সংখ্যাটো কি কৰা এনেকৈ ঘেৰি দি দিয়া এইটোৱে হ'ল কি আমাৰ আনচাৰটো ইয়াৰ পিছত বি নম্বৰটো চোৱা নম্বৰ বি নম্বৰৰ সলিউশ্যনটো কিমান আছে চোৱা 4 আৰু 3 কিমান আছে 2 আছে এতিয়া কি কৰা এই যোনটো কি আছে মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় এই মিশ্ৰ ভগ্নাংশটো কি কৰা সমাধান কৰি লোৱা এইটোৰ লগত এইটো প্ৰথমে কি হ'ব পূৰণ হ'ব 3 4 কিমান 12 লগত এই ওপৰ দুইটো কিমান হ'ব যোগ হ'ব এইটোৰ লগত এইটো কি হৈ যায় এইটোৰ লগত এইটো কি হ'ব পূৰণ হ'ব আৰু এই ওপৰ সংখ্যাটো কি হ'ব যোগ হ'বগৈ 3 4 12 আৰু 2 কিমান 14 অৰ্থাৎ ওপৰত বাঢ়িব 14 আৰু তলত কিমান আছে 3 আছে ইয়াত কি কৰা 3 লিখা অৰ্থাৎ কিমান পালোঁ আমি 3/14 বুলি পালোঁ আৰু এইটো কি কৰিব লাগে আমি সংখ্যা ৰেখা দেখিব লাগে চোৱা সংখ্যা ৰেখাডাল প্ৰথমে কি কৰা আঁকি লোৱা প্ৰথমে সংখ্যা ৰেখাডাল স্কেলৰ সহায়ত কি কৰা আঁকি লোৱা সংখ্যা ৰেখাডাল আঁকি লোৱা আৰু ইয়াত কি কৰা এই বিন্দুখিনি চিনাক্তকৰণ কৰি দিয়া প্ৰথম চিনাক্ত কৰা বিন্দুখিনি এটা এটাকৈ চিনাক্ত কৰা আৰু এই বিন্দুখিনিৰ যোনটো গেপ সদায় কি হ'ব লাগিব সমান হ'ব লাগিব বিন্দুটো গেপখিনি সদায় সমান হ'ব লাগিব চোৱা ইয়াত এখন আমি কি আঁকিলোঁ সংখ্যা ৰেখা আঁকিলোঁ আৰু ইয়াত কি কৰা দুটা চাইডে দুটা কি কৰা কাৰ আঁকি দিয়া এতিয়া চোৱা এই পইণ্টটো আমি কিমান 0 বুলি ধৰিলোঁ আৰু ইয়াত কি কৰিলোঁ -1 বুলি ধৰিলোঁ এতিয়া চোৱা তলত কিমান আছে চোৱা তলত আছে কিমান 3 সেইকাৰণে কি কৰা এই গোটেই সংখ্যাকেইটাৰ তলত কিমান 3 বুলি লিখি দিবা এতিয়া 1কে লিখি যোৱা ইয়াত 0 পিছত 1 2 3 তাৰপিছত চোৱা 4 5 6 7 8 9 10 11 12 13 14 15 আৰু তলত কিমান লিখিব লাগিব আমি যেহেতু 3 আছে তলত গোটেইকেইটা তলত কি কৰা 3 বুলি লিখি দিয়া 3 3 3 তাৰপিছত ইয়াত 3 লিখা গোটেইকেইটা তলত 3 লিখি যোৱা 3 3 3 লিখা 3 3 3 ইয়াতো 3 ইয়াতো কি কৰা 3 লিখা এতিয়া চোৱা কি কৰিব লাগে আমি কিমান চিনাক্ত কৰিব লাগিব 3/14 চোৱা 3/14টো ক'ত আছে চোৱা এইটো 3/14 হয়নে অৰ্থাৎ কি কৰা ইয়াত কি কৰা গ্ৰেডটো দি দিয়া আৰু চোৱা এটা কথা মনত ৰাখিবা এতিয়া চোৱা ইয়াত লব আৰু হৰটো কি হৈছে 1 হৈ আছে অৰ্থাৎ এই যোনটো ইয়াৰ মানটো কিমান হৈ আছে আমাৰ 1 হৈ আছে হয়নে এইটো হ'ল কি আমাৰ আনচাৰ ইয়াৰ পিছত চি নম্বৰটো চোৱা চি নম্বৰটো কি কৈছে চোৱা চি নম্বৰটো লিখা নম্বৰ চি নম্বৰ সলিউশ্যন চি নম্বৰটো কিমান লিখা আছে চোৱা এইটো কিমান 3/11 হয় অৰ্থাৎ তলত 3 ওপৰত 11 হয় এতিয়া কি কৰা প্ৰথমে সংখ্যা ৰেখাডাল আঁকি লোৱা স্কেলৰ সহায়ত সংখ্যা ৰেখাডাল আঁকি লোৱা ইয়াত কি কৰিলোঁ আমি সংখ্যা ৰেখাডাল আঁকিলোঁ ইয়াত কি কৰা এতিয়া বিন্দুখিনি চিনাক্তকৰণ কৰা এইটো এটা বিন্দু ইয়াত বিন্দু এইটো চিনাক্তকৰণ কৰি দিয়ে কি কৰিলোঁ আমি আমাৰ সংখ্যা ৰেখাডাল আঁকিলোঁ এতিয়া চোৱা ইয়াত এটা কি কৰা এই পইণ্টটোক আমি 0 বুলি ধৰি লৈছোঁ ইয়াত কি কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13লৈকে ধৰি ল'লোঁ আমি আৰু ইয়াত কি কৰা -1 ইয়াত -2 বুলি ধৰিলোঁ আৰু তলত যিহেতু কিমান আছে 3 আছে গোটেইকেইটা তলত কি কৰা 3 বুলি লিখি দিয়া 3 3 3 3 3 3 3 3 3 এই গোটেইকেইটাৰ তলত 3 3কৈ লিখি যোৱা এতিয়া চোৱা কিমান উলিয়াব লাগে আমি 3/11 এতিয়া 3/11টো ক'ত আছে চোৱা এইটো হয় অৰ্থাৎ এই পইণ্টটো আমি কি দিব লাগিব ঘেৰি দিব লাগিব হয়নে
এইটো হ'ল আমাৰ 3/11 আৰু চ' ইয়াত 3/3 আছে অৰ্থাৎ কিমান পালোঁ আমি ইয়াত 1 পালোঁগৈ হয়নে ইয়াত কিমান পালোঁ 1 পালোঁ আৰু এয়াই হ'ল কি আমাৰ আনচাৰ আমাৰ প্ৰশ্নটো চোৱা কি কৈছে হয় নে ফ্ৰেকশ্যন উইল বিকাম ইকুৱেল টু 1 আৰু অসমীয়াত কৈছে এটা ভগ্নাংশ কেতিয়া 1ৰ সমান হ'ব চোৱা কেতিয়া 1 হ'বগৈ যেতিয়া কি হ'ব লব আৰু হৰৰ দুটা কি হ'ব সমান হ'ব হয়নে তেতিয়া কি হ'ব ইয়াৰ মানটো কি হ'বগৈ 4 মাজত কেইবাৰ যায় এবাৰ হয়নে অৰ্থাৎ কটাকাটি কৰিলে কিমান পালোঁ আমি 1 পালোঁ অৰ্থাৎ লব আৰু হৰ যেতিয়া কি হয় সমান হয় তেতিয়া কি হ'বগৈ ইয়াৰ মানটো কিমান পাম আমি 1 পাম অৰ্থাৎ ইয়াত লিখা যে নম্বৰ 1টো লিখা যে when numerator numerator when numerator and the denominator অর্থাৎ কি denominator মানে কি হর denominator of a fraction fraction is equal then এতিয়া প্ৰশ্নৰ পৰা লিখি দি আছে then a fraction will become equal ইয়াৰ প্ৰশ্নৰ পৰা মিলাই লিখি দি আছে will become equal to 1 এইটো হ'ল আমাৰ ইংলিছত এনচাৰটো এতিয়া চ অসমীয়াত কি লিখিম লিখা আছে যেতিয়া লব আৰু হৰৰ মান সমান হয় তেতিয়া ভগ্নাংশটো কি হয় 1ৰ সমান হ'ব ভগ্নাংশটো 1ৰ সমান হ'বগৈ এইটো হ'ল কি আমাৰ আনচাৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি হৈছে হয় নে ফ্ৰেকশ্যন উইল বিকাম লেছ দেন 1 অৰ্থাৎ অসমীয়াত কি কৈছে চোৱা এটা ভগ্নাংশ কেতিয়া 1তকৈ সৰু হ'ব ভগ্নাংশৰ মানটো 1তকৈ কেতিয়া সৰু হ'ব চোৱা নম্বৰ 2ৰ সলিউশ্যন প্ৰথমে ইংলিছত লিখোঁ যেতিয়া চোৱা আমাৰ লবটো কি হ'ব লবটো সদায় যিমান কেতিয়া কি হয় লবটো যেতিয়া সৰু হ'বগৈ তেতিয়া আৰু কি হ'ব হৰটো যেতিয়া ডাঙৰ হ'ব তেতিয়া কি হ'বগৈ ইয়া 1তকৈ কি হ'ব সৰু হ'ব চোৱা 2/1 মানে কি 2/1 মানে আধা হয়নে আধা মানে কি 1তকৈ সৰু হয়নে অৰ্থাৎ ইয়াত এটা মই কি লিখিলোঁ ইয়াত লিখিলোঁ 2 আৰু তলত লিখিলোঁ কিমান 4 অৰ্থাৎ 4/2 সংখ্যাটো কি হ'ব 1তকৈ সৰু হ'ব 4/2 মানে কিমান আধা হয়নে 4/2 মানে কিমান আধা আৰু 2/1 মানে কি আধা অৰ্থাৎ যেতিয়া কি হ'বগৈ আমাৰ লবটো কি হ'ব সৰু হ'ব আৰু হৰটো যেতিয়া ডাঙৰ হ'ব তেতিয়া কি হ'বগৈ ইয়াৰ মানটো ভগ্নাংশৰ মানটো কি হ'বগৈ 1তকৈ সৰু হ'ব অৰ্থাৎ ইয়াত লিখোঁ যে when numerator numerator is less than the denominator then a fraction fraction becomes less than কিমান হ'ব 1 হ'ব আৰু অসমীয়াত যদি লিখিবলৈ যাওঁ আমি লিখোঁ যে যেতিয়া লবৰ মান হৰৰ মানতকৈ সৰু হ'ব তেতিয়া ভগ্নাংশটো 1তকৈ কি হ'ব সৰু হ'ব 1তকৈ সৰু হ'ব আৰু এইটোৱে হ'ল কি আমাৰ আনচাৰ ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ৰাইট 5 ইম্প্ৰপাৰ ফ্ৰেকশ্যন দ'জ ডিনমিনেটৰ্ছ আৰ গ্ৰেটাৰ দেন 10 আৰু অসমীয়াত কৈছে যে 5টা অপ্ৰকৃত ভগ্নাংশ লিখা যাৰ হৰবিলাক 10তকৈ ডাঙৰ অপ্ৰকৃত মানে কি যি ভগ্নাংশৰ কি হ'ব লবটো কি হ'ব ডাঙৰ হ'ব তেনেকুৱা ভগ্নাংশ কি বুলি কোৱা হয় অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় যেনে নম্বৰ 5ৰ সলিউশ্যনটো চোৱা সলিউশ্যনটো কি কৈছে ইয়াত লিখোঁ যে আমি ইয়াৰ পৰা প্ৰশ্নৰ পৰা লিখোঁ যে 5 ইয়াৰ পৰা লিখা প্ৰশ্নৰ পৰা proper improper fraction fractions those denominators are greater greater than 10 are
চ' আমাক কি লিখিব দিছে 5টা অপ্ৰকৃত ভগ্নাংশ লিখিব দিছে যাৰ হৰবিলাক কি হ'ব 10তকৈ ডাঙৰ হ'ব লাগিব অৰ্থাৎ হৰ মানে তলৰ সংখ্যাটো কি হ'ব লাগিব 10তকৈ ডাঙৰ হ'ব লাগিব যেনে কিমান লিখিব পাৰি আমি 11 লিখিব পাৰি 12 লিখিব পাৰি 15 লিখিব পাৰি 20 লিখিব পাৰি তলৰ হৰটো হয়নে হৰ আৰু 20 তাৰপিছত লিখা ইয়াত 40 বুলি লিখিব পাৰি আমি 60 বুলি লিখিব পাৰি যেহেতু 10তকৈ ডাঙৰ হ'ব লাগিব আমাৰ হৰকেইটা হয়নে তাৰপিছত চোৱা ইয়াত আমি আৰু কিমান লিখিব পাৰি ইয়াত লিখা তোমালোকে 23 লিখা আৰু অপ্ৰকৃত ভগ্নাংশ কাক ক'ব যি ভগ্নাংশৰ কি হ'বগৈ হৰতকৈ লবটো ডাঙৰ এতিয়া 11 লিখিছোঁ নহয় ইয়াত 20 লিখি দিয়া অৰ্থাৎ ইয়াতকৈ ডাঙৰ হ'ব লাগিব তই 12 লিখিছোঁ নহয় ইয়াতকৈ ডাঙৰ সংখ্যা লিখি দিয়া 17 লিখি দিয়া ইয়াত 15 লিখিছোঁ নহয় ইয়াত 21 লিখি দিয়া অৰ্থাৎ এই সংখ্যাটোতকৈ কি হ'ব লাগিব ওপৰৰ সংখ্যাটো যেতিয়া কি হ'বগৈ লবটো ডাঙৰ হ'ব তেতিয়া ইয়াক কি বুলি কোৱা হ'ব অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হ'ব আৰু ইয়াত প্ৰশ্নটোত কৈছে যে আমাৰ লবটো কি হৈছে 10তকৈ ডাঙৰ হ'ব লাগিব হয়নে এতিয়া ইয়াত 20 লিখিছোঁ নহয় ইয়াত 40 লিখি দিয়া ইয়াত 40 লিখিছোঁ নহয় ইয়াত কি কৰা 40 লিখিছোঁ ইয়াত কি কৰা 62 লিখি দিয়া ইয়াত 60 লিখিছোঁ নহয় ইয়াত কি কৰা 92 লিখি দিয়া ইয়াত 23 লিখিছোঁ নহয় ইয়াত লিখি দিয়া 33 এইকেইটাই হ'ল কি আমাৰ এনেকৈ তোমালোকে আৰু বেলেগ কৰি গৈ থাকিব পাৰে এটচেট্ৰা বুলি লিখি দিছোঁ ইয়াত যিকোনো 5টা তোমালোকে লিখি দিবা আৰু এয়াই হ'ল কি আমাৰ আনচাৰ আৰু অসমীয়াত যদি আমি কৰিবলৈ যাওঁ তেতিয়া প্ৰশ্নৰ পৰা মিলাই লিখা যে 5টা অপ্ৰকৃত ভগ্নাংশ এইটো লিখিম যে এনেদৰে লিখিব লাগিব যে 5টা অপ্ৰকৃত ভগ্নাংশ তাৰপিছত যাৰ হৰবিলাক ইয়াত লিখিবা যাৰ হৰবিলাক কি লিখি আছে 10তকৈ ডাঙৰ 10তকৈ ডাঙৰ বুলি আৰু ইয়াৰ পৰা কি কৰিবা তোমালোকে যিকোনো 5টা কি কৰিবা অপ্ৰকৃত ভগ্নাংশ ইয়াত লিখি দিবা আৰু এয়াই হ'ল কি আমাৰ আনচাৰ ইয়াৰ পাছত 6 নম্বৰটো চোৱা কি কৈছে ৰাইট 3 মিক্সড ফ্ৰেকশ্যন দ্য মিক্সড ফ্ৰেকশ্যন এজ ইম্প্ৰপাৰ ফ্ৰেকশ্যন অৰ্থাৎ কি কৈছে 3টা মিশ্ৰ ভগ্নাংশ লিখা প্ৰথমে কি কৰিব লাগিব 3টা মিশ্ৰ ভগ্নাংশ লিখিব লাগিব তাৰপিছত এইকেইটাৰ অপ্ৰকৃত ভগ্নাংশৰ ৰূপ লিখা আকৌ কি কৰিব লাগিব আমি এইকেইটাৰ অপ্ৰকৃত ভগ্নাংশৰ ৰূপটো লিখিব লাগিব অৰ্থাৎ চোৱা নম্বৰ 6ৰ সলিউশ্যন প্ৰথমে কি কৰা মিশ্ৰ ভগ্নাংশকেইটা লিখি লোৱা দা নালাগে লিখা আছে 3 মিক্সড MIXED মিক্সড ফ্ৰেকশ্যন FRACTIONS ফ্ৰেকশ্যন প্ৰথমে 3টা কি কৰা মিশ্ৰ ভগ্নাংশ লিখা যে ইয়াত 2 গোটা এটা সংখ্যা ওপৰত 3 লিখা তলত 5 লিখিলোঁ তাৰপিছত লিখিলোঁ যে ইয়াত কিমান 3 তাৰপিছত লিখিলোঁ 7/2 এণ্ড আৰু এটা লিখিলোঁ যে ইয়াত কিমান লিখিলোঁ যে 6 ইয়াত লিখে যে 3 আৰু ইয়াত লিখি দিয়া 3 এইটো হ'ল কি আমাৰ 3টা মিশ্ৰ ভগ্নাংশ এতিয়া চোৱা অসমীয়াত হ'লে কি লিখিম 3টা মিশ্ৰ ভগ্নাংশ হ'ল এইকেইটা লিখি যায় 2 5/3 3 7/2 আৰু কিমান 3 6/3 এইকেইটা হ'ল আমাৰ 3টা মিশ্ৰ ভগ্নাংশ আকৌ কি কৈছে চোৱা কৈছে এইকেইটাৰ অপ্ৰকৃত ভগ্নাংশৰ ৰূপ লিখা অপ্ৰকৃত ভগ্নাংশকেইটাৰ ৰূপটো লিখিব লাগিব ইয়াত লিখোঁ যে ইম্প্ৰপাৰ ইম্প্ৰপাৰ ফ্ৰেকশ্যন FRACTIONS ফ্ৰেকশ্যন of the above 3 mixed mixed fractions are এটা কি কৰে ইয়াৰ অপ্ৰকৃত ৰূপটো লিখা চোৱা ইয়াত এইটোৰ লগত এইটো প্ৰথমে কি কৰা পূৰণ কৰা 5 গুণ কিমান 10 10ৰ লগত এই ওপৰত থকা সংখ্যাটো কি কৰে যোগ কৰা 5 দুগুণ 10 আৰু 3 কিমান 13 অৰ্থাৎ কিমান হ'ব ইয়াত ওপৰত হ'ব 13 তলত হ'ব কিমান 5 তাৰপিছত এইটো কিমান হ'ব 3 7 গুণ 21 আৰু 2 কিমান 21 আৰু 2 23 অৰ্থাৎ ওপৰত আহিব 23 তলত থাকিব 7 এণ্ড কিমান চোৱা এইটো 3 6 গুণ 18 আৰু 3 কিমান 21 অৰ্থাৎ ওপৰত হ'ব 21 আৰু তলত হ'ব কিমান 6 আৰু ইয়াত যদি আমি যদি লিখিবলৈ যাওঁ অসমীয়াত লিখোঁ যে অপ্ৰকৃত ভগ্নাংশ কেইটা হ'ল কি পালোঁ আমি 13 তলত পালোঁ 5 ওপৰত 23 7 আৰু কিমান পালোঁ আমি 21 আৰু 6 হয়নে এয়া হ'ল আমাৰ কি আনচাৰ ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে সাপোজ 5/22 indicates that 22 fruits are to be shared among 5% equally express this sharing by using diagrams how many whole fruits will be shared among them after getting a whole
fruit each how many parts will each of them get আৰু অসমীয়াত কি কৈছে ধৰি লোৱা 5/22 বুজাইছে যে 22টা ফল আৰু 5জন মানুহৰ মাজত সমানে ভগাব লাগে ছবিৰ সহায়ত এই ভগোৱা কামটো দেখুওৱা প্ৰতিজনে গোটাকৈ ফল কেইটা পাব গোটাকৈ ভাগ পোৱাৰ উপৰিও প্ৰতিজনে ফলৰ অংশ কিমানকৈ পাব চোৱা ইয়াত কি কৰিলোঁ মই আগতীয়াকৈ প্ৰশ্ন উত্তৰটো কৈ ৰাখিছোঁ চোৱা কি লিখিলোঁ ইয়াত when 22 fruits are shared among 5 person কৈছে যদি 22টা ফল যদি কি হয় 5জন মানুহৰ মাজত যদি ভগাই ইচ পাৰ্চন গেট প্ৰতিজনে কিমানকৈ পাব যেহেতু ল'ৰা ছোৱালী কিমান আছে 5 আছিলে আৰু আমাৰ ফল কিমান আছে 22 যদি 5ক দি যদি আমি কি কৰোঁ 22ক যদি হৰণ কৰোঁ তেতিয়াহ'লে চোৱা কিমান ওলাব ইয়াত কিমান লিখিলোঁ 22টা ফল আছে আৰু আমাৰ ল'ৰা ছোৱালী কিমান আছে 5টাকৈ আছে হয়নে এতিয়া চোৱা 5 22ত কেইবাৰ যায় চোৱা 5ত নিউটাৰটো পাৱা 5 গুণ 5 5 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 গুণ 25 25 হ'লে যেহেতু বেছি হৈ যায় এইটোত নহ'বই এইকাৰণে আমি ইয়াত কিমান লিখিম 5 4 বাই যাব 5 4 গুণ কিমান হ'ব 20 আৰু তলত কিমান আছে 2ৰ পৰা 0 গ'লে চোৱা কিমান 2 থাকিব অৰ্থাৎ 4টাকৈ গোটা ফল পাব আৰু কি হ'ব দুটা ফল কি হৈ গ'ল থাকি গ'ল হয়নে থাকি গ'ল ইয়াত লিখিলোঁ কিমান অৰ্থাৎ এতিয়া কি হ'ব এই যোনটো ভাগফল আছে সেইটো কি হ'ব আগত আহিব আৰু এই যোনটো কি আছে ভাগ শেষ আছে সেইটো ওপৰলৈ যাব আৰু এই যোনটো দি আমি কি কৰিছিলোঁ হৰণ কৰিছিলোঁ সেই সংখ্যাটো কি হ'ব তললৈ আহিবগৈ অৰ্থাৎ কিমানকৈ পালে 4টা গোটা ফল পাইছে আৰু কিমান পাইছে 5/2কৈ পাবগৈ অৰ্থাৎ ইয়াত লিখিলোঁ যে ইচ পাৰ্চনছ গেট 4 হোল ফ্ৰুটছ এণ্ড 5/2 পাৰ্টছ অৰ্থাৎ প্ৰতিজনে 4টা গোটা ফল পাব আৰু 5/2 অংশকৈ কি পাবগৈ ফল পাব এতিয়া চোৱা ইয়াত কি কৈছে আমাক প্ৰশ্নটো কৈছে যে কি কৰিছে ছবিৰ সহায়ত দেখুৱাব লাগে এতিয়া চোৱা ইয়াত কেইটা ফল আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 22টা ফল আঁকিলোঁ আমি এতিয়া চোৱা এজনে কিমানকৈ পাইছেগৈ চোৱা 4টাকৈ অৰ্থাৎ এই 4জনে পাইছে এটা এই 4জনে আন দুজনে পালেগৈ 4টাকৈ 3জনে পালে 4টাকৈ 4জনে পাইছে 4টাকৈ 5জনে পাইছে কি 4টাকৈ হয়নে এতিয়া চোৱা এই বাকী কি হৈছে দুটা ফল আমাৰ থাকি গ'ল হয়নে ইয়াত লিখিলোঁ যে বাকী থকা ফল দুটা এই যে ফল দুটা আছে এই দুটা আমি কি কৰিলোঁ ইয়াত ডাঙৰকৈ আঁকি ল'লোঁ আৰু ইয়াত ইংলিছত লিখিলোঁ যে ৰিমেইনিং 2 ফ্ৰুটছ ইয়াত চোৱা এই ফল দুটাক প্ৰথমে কি কৰা 5 ভাগ কৰি লোৱা ফল দুটা কি কৰা 5 ভাগ কৰি লোৱা ইয়াত সমানে কি কৰা 5 ভাগ কৰা 1 ভাগ 2 ভাগ 3 ভাগ 4 5 ভাগ সমানে তোমালোকে ভাগ কৰি ল'বা তেনেকৈ এইটো কি হয় 5 ভাগ কৰি লোৱা 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ আৰু 5 ভাগ অৰ্থাৎ চোৱা এই যে ভাগটো আছে এইটো কিমান হ'ব 5 ভাগ কৰিছে নহয় 5 ভাগৰ কিমান হ'বগৈ এইটো 1 এইটো কি হ'বগৈ 5/1 হ'ব এইটো কি হ'ব সমান 5/1 হ'ব এইটো কিমান হ'ব 5/1 এইটো কিমান হ'ব 5/1 ঠিক এইটো কি হ'বগৈ 5/1 এইটো কিমান হ'ব 5/1 এইটো কিমান হ'ব 5/1 এইটো কি হ'ব অংশটো 5/1 আৰু এইটো কি হ'বগৈ 5/1 কিমান হ'বগৈ 1 হ'ব এতিয়া চোৱা যিহেতু ল'ৰা ছোৱালী আমাৰ 5জন আছে ইয়াৰ পৰা কি কৰা চোৱা এই 2 ভাগ এজনক দিলোঁ এই 2 ভাগ এজনক দিলোঁ এই 2 ভাগ এজনক দিলোঁ দুজনে পালেগৈ হয়নে এই ভাগ আৰু এই ভাগ এই দুটা ভাগ মিলাই পেলাই অৰ্থাৎ এই ভাগ আৰু এই ভাগ মিলাই পেলাই আন এজনক দিলোঁ 3জনক দিলোঁ এতিয়া চোৱা এইটো ভাগ আৰু এইটো ভাগ এজনক দিলোঁ 4জনক দিলোঁ আৰু এই ভাগ আৰু এই ভাগটো মিলাই পেলাই আন এজনক দিলোঁ কিমান ভাগ 5 ভাগ হ'ল হয়নে যিহেতু ল'ৰা ছোৱালী 5জন আছে এতিয়া চোৱা কিমান ভাগকৈ পৰিলে এজনৰ ভাগত কিমান 5/1 কিমান পৰিছে 5/1 ভাগ 2 ভাগ হয়নে অৰ্থাৎ কিমান পৰিব 5/1 কিমান পাইছে 2 বুলি পাইছে সেইকাৰণে আমি ইয়াত কিমান লিখিলোঁ 5/2 বুলি লিখিলোঁ অৰ্থাৎ 4টা গোটা ফল পাইছিলে এইটো 4টা গোটা ফল পাইছিলে আৰু কি পাইছে 5/2 হয়নে এইটো কি কৰিলোঁ আমি ছবিৰ সহায়ত কি কৰিলোঁ ইয়াত দেখুৱাই দিলোঁ আৰু অসমীয়াত কি লিখিম যেতিয়া 22টা ফল 5জন মানুহৰ মাজত ভগাই দিয়া হ'ল প্ৰত্যেকে কিমান পাইছে 5 দি আমি 22ক কি কৰিলোঁ হৰণ কৰিলোঁ অৰ্থাৎ কিমানকৈ পাইছে 4টা গোটা ফল পাইছে আৰু 5/2 অংশ কি পাইছে 2 অংশকে কি পাইছে ফলৰ ভাগ পাইছে এতিয়া অৰ্থাৎ প্ৰত্যেকে 4টাকৈ গোটা আৰু 5/2 অংশ ফল পাইছে আৰু এয়াই হ'ল কি আমাৰ আনচাৰটো ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ড্ৰ 4 চাৰ্কেল অফ ইকুৱেল চাইজ শ্ব' ডেট 2/1 4/2 8/4 এণ্ড 16/8 আৰ ইকুইভেলেণ্ট আৰু ইয়াত অসমীয়াত কৈছে 4টা সমান বৃত্ত আঁকি 2/1 4/2 8/4 আৰু 16/8 ভগ্নাংশকেইটা কিদৰে একেখিনি ছায়াবৃত্ত অংশ দেখুৱাব পাৰে ব্যাখ্যা কৰা চোৱা কেনেকৈ কৰিম এই যে ইয়াত যে 2/1 লিখা আছে চোৱা 2ৰ আধা কিমান 1 4ৰ আধা 2 8ৰ আধা 4 আৰু 16ৰ আধা কিমান 8 হয়নে অৰ্থাৎ এই গোটেইকেইটা মানটো যে সমান সেইটো কি কৰিবলৈ আমি বৃত্তৰ সহায়ত দেখাব লাগে চোৱা নাম্বাৰ 8ৰ সলিউশ্যন প্ৰথমে কি কৰা যিহেতু আমাক মই আগতীয়াকৈ কি কৰিলোঁ 4টা বৃত্ত আঁকি থৈছোঁ যে চোৱা এই বৃত্তকেইটা আমি কি কৰিব লাগিব সমানে ভাগ কৰিব লাগিব চোৱা কিমান ভাগ কৰিম 2/1 মানে অৰ্থাৎ 2 ভাগ কৰি ল'ব লাগিব প্ৰথম বৃত্তটোত কি কৰা 2 ভাগ কৰি লোৱা প্ৰথমে এইটো সমানে কি কৰা স্কেল পথৰ সহায়ত কি কৰা 2 ভাগ কৰি লোৱা ইয়াত মাজেদি কি কৰা এখন আঁচ দি দিয়া এইটো কি হ'ল এতিয়া চোৱা 1 ভাগ 2 ভাগ কৰিলোঁ হয়নে তাৰপিছতো চোৱা কিমান ভাগ কৰিব 4 ভাগ কৰিব লাগে চোৱা এই চাইডত কি কৰা সমানে কি কৰা মাজেদি এডাল আঁচ পাই দিয়া আৰু এই চাইডত কি কৰা পথালিকে কি কৰা এটা কি কৰা আঁচ দি দিয়া এটা আঁচ আঁকি দিয়া এতিয়া চোৱা কেইভাগ হৈছে সমানে 1 2 3 4 ভাগ হৈছে হয় তাৰপিছত
ইয়াৰ পিছত তৃতীয় বৃত্তটোক সমানে 8 ভাগ কৰি লোৱা, যেহেতু কেইভাগ কৰিব দিছে 8 ভাগ কৰিব দিছে হয়। এতিয়া সমানে কি কৰা 8 ভাগ কৰি লোৱা, এই চাইড চিধাকে কি কৰা এখন আঁচ দিয়া, আৰু এই চাইড কি কৰা চিধাকে এখন কি কৰা আঁচ দিয়া, চিধাকে এখন আঁচ দিয়া। কেইভাগ পালোঁ 1 2 3 4 ভাগ পালোঁ হয়। এতিয়া 8 ভাগ কৰিব লাগে, সমানে কি কৰা মাজেদি কি কৰা এডাল আঁচ আঁকি দিয়া, এডাল আঁচ টানি দিয়া, আৰু এই চাইডে কি কৰা মাজেদি এডাল কি কৰা আঁচ টানি দিয়া। এতিয়া চোৱাচোন কেইভাগ হৈছে, চোৱা ইয়াত যিহেতু 8 ভাগ কৰিব লাগে 1 2 3 4 5 6 7 8 হয়নে, 8 ভাগ হৈছে হয়নে। এতিয়া চোৱা এইটো কি কৰিব লাগে, আমি কেইভাগ কৰিব লাগে 16 ভাগ কৰিব লাগে হয়নে। অৰ্থাৎ কি কৰা ইয়াত চিধাকে প্ৰথমে কি কৰা এডাল আঁচ টানি দিয়া, এই চাইডৰ পৰা কি কৰা এডাল চিধাকে কি কৰা আঁচ টানি দিয়া, আঁচ টানা। তাৰপিছত কি কৰা ইয়াত মাজৰ পৰা কি কৰা এডাল চিধাকে কি কৰি দিয়া আঁচ টানি দিয়া, আকৌ এই চাইডৰ কি কৰা মাজৰ পৰা কি কৰা এডাল কি কৰা চিধাকে আঁচ টানি দিয়া। এতিয়া চোৱা আকৌ ইয়াৰ পৰা ইয়াত কি কৰা আন এডাল আঁচ টানি দিয়া, তাৰপিছত ইয়াৰ পৰা ইয়াত এডাল কি কৰা আঁচ টানি দিয়া, তাৰপিছত ইয়াত কি কৰা এডাল আঁচ টানা, আকৌ ইয়াত চিধাকে এডাল আঁচ টানি দিয়া, আকৌ ইয়াত কি কৰা এডাল চিধাকে কি কৰি দিয়া আঁচ টানি দিয়া। এতিয়া চোৱাচোন কেইভাগ হৈছে, চোৱা ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ভাগ হৈছে হয়নে। অৰ্থাৎ ইয়াত লিখি দিয়ে এতিয়া যে প্ৰথমে কিমান পালোঁ আমি 2 ভাগ কৰিলোঁ হয়নে, 2 বাই কিমান লিখা 1 লিখা, তাৰপিছত এইটো কিমান পালোঁ আমি 4 বাই কিমান পাইছিলোঁ চোৱা 4 বাই 2, তাৰপিছত কিমান আছিলে চোৱা এইটো আছে 8 বাই 4, আৰু লাষ্টতে কিমান আছে 16 ভাগৰ 8 হয়নে, 16 ভাগৰ কিমান 8। এতিয়া কি কৰা ইয়াত চোৱা এটা ঘৰ ৰং কৰি দিয়া, এই ঘৰটো আমি কি কৰি দিলোঁ ৰং কৰি দিলোঁ হয়নে, এই ভাগটো আমি কি কৰিলোঁ ৰং কৰি দিলোঁ, এইটো হ'ল কি 2 ভাগৰ 1। তোমালোকে ভালকৈ ৰংটো কৰি ল'বা, কিমান হ'ল 2 ভাগৰ 1। এতিয়া চোৱা 4 ভাগৰ 2ত ৰং কৰিব লাগে, দুটা ঘৰ ৰং কৰিব লাগিব হয়নে, অৰ্থাৎ কি কৰিলোঁ আমি এটা ঘৰ ৰং কৰিলোঁ, তোমালোকে ধুনীয়াকৈ ৰংটো কৰি দিবা। এভাগ আকৌ এবাৰ কি কৰা এই ভাগটো ৰং কৰি দিয়া, দুভাগ ৰং কৰি দিওঁ, আমি 2 ভাগ কি কৰিলোঁ ৰং কৰিলোঁ, 4 ভাগৰ কিমান হ'ব এইটো 2। তাৰপিছত 8 ভাগৰ 4 কৰিব লাগে হয়নে, 4টা ঘৰ ৰং কৰি দিয়ে 1 2 3 4, এই 4টা ঘৰ ৰং কৰি দিয়ে, 4টা ঘৰ ৰং কৰি দিয়ে। চাৰিটা ঘৰ কি কৰা ৰং কৰা, এইটো 4টা ঘৰ কি কৰিলোঁ আমি ৰং কৰিলোঁ। তাৰপিছত চোৱা 8 ভাগৰ 16, এতিয়া চোৱা 16 ভাগৰ কিমান 8, 16 ভাগৰ 8 ঘৰ ৰং কৰা 1 2 3 4 5 6 7 8, অৰ্থাৎ এই 8 ঘৰ কি কৰা ৰং কৰি দিয়া, তাত এই চাইডৰো কি কৰা 8টা ঘৰ কি কৰি দিয়া ৰং কৰি দিয়া। এতিয়া চোৱা ইয়াত কি হৈছে, চোৱা এই চাইডটো অকল ৰং হৈছে, ইয়াৰো কি হৈছে অকল এই দুটা চাইডে ৰং হৈছে, ইয়াৰ কি হৈছে এই চাইডটো ৰং হৈছে, আৰু ইয়াৰ কি হৈছে এই চাইডটো কি হৈছে ৰং কৰিছোঁ হয়। অৰ্থাৎ দেখিবলৈ পাইছোঁ আমি কি অৰ্থাৎ এই 2 ভাগৰ 1 4 ভাগৰ 2 8 ভাগৰ 4 আৰু 16 ভাগৰ 8ৰ মানটো কি সদায় কি হয় সমান হয় হয়নে। অৰ্থাৎ চোৱা আধাই ৰং হৈছে, ইয়াৰো আধা ৰং হৈছে, ইয়াৰো আধা ৰং হৈছে, ইয়াৰো কি হৈছে আধা ঘৰে কি হৈছে ৰং হৈছে, আৰু এয়াই হ'ল কি আমাৰ আনচাৰ। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ড্ৰ 3 ডাইলছ অফ এ ক্লক of equal size as shown in the adjacent figure, represent the fractions 4/3 6/5 and 12/7 on them and try to explain that they do not represent the same part of the dials। আৰু অসমীয়াত কি কৈছে, ঘড়ী এটাৰ ডায়েল এখন আঁকি কাষত দেখুওৱা হৈছে, ইয়াত সহায়ত দেখুওৱা যে 4 ভাগৰ 3 6 ভাগৰ 5 আৰু 12 ভাগৰ 7 ভগ্নাংশকেইটা একে সমান নহয়, সুবিধামতে তোমালোকে এনে ছবি তিনিটা আঁকি ল'ব পাৰিবা। চোৱা মই কি কৰিলোঁ ইয়াত আগতীয়াকৈ কি কৰিলোঁ তিনিটা কি কৰিলোঁ ডায়েল আঁকি থলোঁ। এতিয়া কি কৰা চোৱা আমাক কিমান ভাগ কৰি ল'ব দিছে 4 ভাগৰ 3, অৰ্থাৎ প্ৰথম যোনটো কি আছে আমাৰ বৃত্তটো আছে, বৃত্তটো কি কৰা প্ৰথমে কি কৰা কেইভাগ কৰিব দিছে চোৱা 4 ভাগ কৰিব দিছে হয়নে। 4 ভাগৰ যিহেতু 3 লিখি আছে, প্ৰথমে কি কৰা এইটোক 4 ভাগ কৰি লোৱা, এনেকৈ চিধাকৈ কি কৰা এডাল আঁচ দিয়া, আৰু এই চাইডে কি কৰা এনেকুৱাকৈ কি কৰা এডাল আঁচ দিলোঁ, অৰ্থাৎ কেইভাগ পালোঁ চোৱা এতিয়া 4 ভাগ হৈ গ'ল, 1 2 3 4 ভাগ হৈ গ'ল। তাৰপিছত চোৱা কিমান কৰিছে 6 ভাগৰ 5 কৰিব দিছে হয়নে। প্ৰথমে কি কৰা চিধাকৈ কি কৰা এডাল আঁচ আঁকি লোৱা, এতিয়া কি কৰা এই চাইডে কি কৰা এডাল এনেকৈ আঁচ টানি দিয়ে, আৰু এই চাইডৰ পৰা কি কৰা এডাল কি কৰা আঁচ টানি দিয়ে। এতিয়া কেইভাগ হৈছে চোৱা ইয়াত 1 2 3 4 5 6 হয়নে, 6 ভাগ হৈছে। এতিয়া চোৱা ইয়াত কিমান 12 ভাগৰ 7, অৰ্থাৎ 12 ভাগটো আঁকি লোৱা। এতিয়া কেনেকৈ আঁকিম চোৱা
এনেকৈ আঁকি লোৱা। প্ৰথমে 4টা ভাগ কৰি লোৱা। এতিয়া 12 ভাগ কৰিব লাগিব হয়নে? 12 ভাগটো কেনেকৈ কৰিম চোৱা। এইটো একেধৰণে আঁকি লোৱা। এতিয়া চোৱাচোন ইয়াত কেইভাগ হৈছে? 1 2 3 4 5 6 7 8 9 10 11 12। অৰ্থাৎ ইয়াত লিখা যে প্ৰথমে এইটোত লিখা কিমান 4 কিমান হ'ব 4/3। ইয়াত হ'ব কিমান 6/5 আৰু ইয়াত কিমান হ'ব 12/7। এতিয়া কি কৰা চোৱা, ইয়াত 4 ভাগত 3 ভাগত কি কৰা ৰং কৰি দিয়া। তাত এভাগ তাৰপিছত এইটো কৰা, এই ভাগটো কৰা 2 ভাগ। তোমালোকে ভালকৈ ৰংটো কৰি দিবা। 2 ভাগ তাৰপিছত আৰু এটা ভাগ কৰি দিয়া, এইটো 3 ভাগ। 3 ভাগ কি কৰিলোঁ আমি ৰং কৰিলোঁ। 4 ভাগৰ 3 ভাগত আমি কি কৰি দিলোঁ ৰং কৰিলোঁ। ইয়াত কি কৰে 6 ভাগৰ 5 ভাগত কি কৰে ৰং কৰা। 5 ভাগত ৰং কৰিব দিছোঁ মানে, অৰ্থাৎ 1 2 3। অৰ্থাৎ এই ভাগটোত ৰং হ'বগৈ এভাগ। ইয়াতে ৰং কৰা 2 ভাগ। এইটোতো ৰং কৰা 3 ভাগ। এইটোতো কৰা 4 ভাগ আৰু কিমান আৰু এটা ঘৰত কৰি দিয়া, অৰ্থাৎ এইটোত ৰং কৰি দিয়া 5 ভাগ। 5 ভাগত আমি কি কৰিলোঁ ৰং কৰিলোঁ। তাৰপিছত 12 ভাগৰ 7 ভাগত ৰং কৰা, 7টা ঘৰত ৰং কৰি দিয়ে 1 2 3 4 5। তোমালোকে ভালকৈ ৰংখিনি কৰি ল'বা। 6 আৰু এটা ঘৰ ৰং কৰা 7 ঘৰ। 7টা ঘৰ ৰং কৰা। 7টা ঘৰ ৰং কৰা। এতিয়া চোৱা ইয়াৰ সহায়ত আমি কি বুজি পালোঁ চোৱা, ইয়াত কি হৈছে এই ঘৰটোত কি হৈছে এইটো ঘৰৰ লগত এইটো ঘৰ সমান নহয়। আকৌ এইটো ঘৰৰ লগত এই দুটা ঘৰ কি নহয় এইখিনি ঘৰৰ লগত কি নহয় সমান নহয় হয়নে? অৰ্থাৎ ইয়াত কি হৈছে অসমান হৈছে আৰু ইয়াত কি হ'ল আমাৰ প্ৰমাণিত হ'ল। আৰু এয়াই হ'ল কি আমাৰ আনচাৰ। ধন্যবাদ।